সকলোকে ৰমজান মুবাৰক। ৰমজান কি হয়, ইয়াৰ পাৰ্পাছ কি? মোৰ বহুতো নন মুছলিম ফ্ৰেণ্ডে সোধে যে দিনটো নাখাই থকাটোৱে ৰমজান নেকি, ৰোজা নেকি? গতিকে এই ভিডিঅ'টো মই তেওঁলোকৰ বাবেই বনাইছোঁ। ৰমজান হৈছে আমাৰ ইছলামিক কেলেণ্ডাৰৰ 9 নম্বৰ মাহটো। এনেইতো প্ৰত্যেকটো মাহৰে এটা গুৰুত্ব বহুত এহমিয়ত আছে, গুৰুত্ব আছে, কিন্তু এই মাহটোতেই আমাৰ নবী সাল্লাল্লাহু আলাইহি কুৰাণ প্ৰকাশ কৰিছিলে। এই ৰোজা আমাৰ প্ৰত্যেকগৰাকী মুছলিমৰে ফৰ্জ হয়। আমাৰ পূৰ্বপুৰুষ, আমাৰ মা দেউতাহঁতেও এই ৰোজা ৰাখি আহিছে আৰু আমিও ৰাখি যাব লাগিব। ৰোজাই আচলতে আমাক বহুত আমাৰ নিজৰ বডি পাৰ্টৰ ওপৰত কণ্ট্ৰল দিয়ে। ৰোজা ৰাখি আমি আমাৰ স্পিৰিচুৱেল গ্ৰ'থ হয়, আমি আল্লাহৰ লগত কানেক্ট কৰিব পাৰোঁ, বেছি ভালকৈ সুবিধা পাওঁ। আৰু ৰোজা অকল নোখোৱাকৈ থকাটোৱে নহয়, ৰোজা হৈছে চকুৰ ৰোজা, ৰোজা হৈছে আমাৰ মুখৰ ৰোজা, আনকি ৰোজা হৈছে আমাৰ ব্ৰেইন মগজুৰ। আমি বেয়া চিন্তা কৰিব নালাগে, কাৰো বেয়া কথা ভাবিব নালাগে। হয়, আমি ৰোজাত সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য ডুব যোৱালৈকে আমি নোখোৱাকৈ থাকোঁ, পানীও নাখাওঁ। ৰোজাৰ পৰা আচলতে আমি নিজৰ ওপৰত কণ্ট্ৰল ল'ব শিকোঁ। আমাক কোনেও দেখা নাই আমি কি কৰিছোঁ, কি কৰা নাই। আমি বেয়া কৰিব পাৰোঁ, কিন্তু আমি নকৰোঁ, কাৰণ আমি জানো বা ভাবোঁ যে আমাৰ কণ্ট্ৰল আল্লাহৰ ওপৰত আছে, সেইটো আমি ভাবোঁ। গতিকে ৰোজাই আমাক সহ্য শক্তি বঢ়ায়। আমাৰ মানুহে কয় ন, আজিকালি আমি মেকানিকেল হৈ গৈছোঁ, আমাৰ সহানুভূতি বঢ়ায়, নিজৰ সহ্য শক্তি বঢ়ায়। গতিকে পুনৰবাৰ সকলোকে ৰমজান মুবাৰক।